জোহার বর্তমান পূবৰ পৰা পশ্চিমলৈ উত্তৰ পৰা দক্ষিণলৈ বৰ্তমান আমি মানুহ বিচাৰি বিচাৰি আমাৰ সম্বোধনা জনোৱাৰ কাৰণে আমি প্ৰস্তুত হৈছোঁ গতিকে এই গতি আমাৰ মঞ্চত আপোনালোকে চাই আছে ৰাইজ চলি নথকা টাকলু ওপৰে কৰ্মকাৰ তেওঁ আমাৰ মাজত উপস্থিত হৈছে উপকৰ্মকাৰ গতিকে তেওঁক আমি এই গতি আমি আমাৰ আমন্ত্ৰিত অতিথি হিচাপে নিমন্ত্ৰণ জনাইছিলোঁ তেওঁ আমাৰ নিমন্ত্ৰণ গ্ৰহণ কৰিছিল গতিকে এই গতি আমি তেওঁক আমি সম্বোধনা জনাব ওলাইছোঁ সম্বোধনা জনাব আমাৰ ফিল্ড কমিটি তথা ষ্টেজ কমিটি তথা পেণ্ডেল কমিটিৰ মাননীয় শ্ৰীযুত বিষয়বাব আৰু মাইবাব গতিকে তেওঁ সম্বোধনা জনাব এটি ফুলাম কম্বলেৰে এয়া সম্বোধনা জনাইছোঁ ফুলাম কম্বলেৰে গতিকে আমি তেওঁলৈ অশেষ ধন্যবাদ জনাইছোঁ আৰু তেওঁলৈ আমাৰ এটা অনুৰোধ যে এই ফুলাম কম্বলেৰে তেওঁ আমাক মঞ্চত দুই এষাৰ মন্তব্য ৰখাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ ছাৰ আপুনি শুই থকা মানুহবিলাকক দুই এষাৰকৈ যোগাই দিব আৰু যিবিলাক জাগি আছে ছাৰ তেওঁক আমাক দুই এষাৰকৈ সিহঁতক যোগাই দিব বুলি আমাৰ অনুৰোধ থাকিল আহক ছাৰ জোহার 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 সকলোকে আজি আমাৰ উপস্থিত থকা আৰু লগতে শুই থকা যিসকল ব্যক্তি তেওঁসকলে আজি যিটো হিচাপে সম্বোধনা জনাইছে মই মৰিলেও পাৰিব নোৱাৰো আৰু মই যিটো সম্বোধনা জনাইছে সেইটো মই ডিঙিত ৰাখিবও পৰা নাই ইমান গধুৰ সেইটো মই বিৰাট আনন্দিত হৈছোঁ আৰু যিসকল ব্যক্তিয়ে আজি শুই গ'ল সিহঁতৰ মই অশেষ ধন্যবাদ দিছোঁ আৰু যিবিলাক শুই থকা নাই সিহঁতৰ কাৰণেও মই অশেষ ধন্যবাদ দিছোঁ কিহৰ কাৰণে ইয়াৰ পিছতে আমাৰ মাননীয় শ্ৰীযুত অমুক দেৱক দুই এষাৰ মন্তব্য ৰখাৰ কাৰণে আমি ৰাষ্ট্ৰীয় মাতি আনিছোঁ মাননীয় আপুনি দুই এষাৰকৈ আমাৰ আপোনাৰ যি ফুলাম কম্বলেৰে আমি সম্বোধনা দিছোঁ গতিকে আপুনি দুই এষাৰ ক'লে আমি নথৈ আনন্দিত পাম মই সৌভাগ্য বুলি ভাবিছো মই আজি মই কান্দি কান্দি ক'বলগীয়া হৈছে যিয়ে কি নহওক গোটেই ৰাইজ বহি আপোনালোকে যে ইমান শ্ৰদ্ধা আৰু মোৰ কাৰণে এইটোৰ কাৰণে মই কৃতজ্ঞ সৌভাগ্যৱান তেওঁলোক যিসকলে আজি ইয়াত দিন দুপৰতে গোটেই মেহফিল সমাজৰ উপস্থিত থাকি মোক সম্বোধনা জনাইছে তেওঁলোকক মই অশেষ ধন্যবাদ